অসমীয়া জাতিটোৰ নিৰাপত্তা জাতীয় যিবোৰ ইয়াত ইস্যু আছে সেই ইস্যুবিলাক কিদৰে সমাধানৰ পথ প্ৰশস্ত কৰিব পাৰি সেইবোৰে মূল কথা গতিকে তেনে কথাবোৰ যেতিয়া কৰিবলৈ আৰম্ভ কৰিব তেতিয়া বেলেগ দল বেলেগ কাম বেলেগ কথালৈ যোৱাৰ কোনো কথাই নাথাকে আমি ভাবোঁ যে যেহেতু সেই সময়ত কোভিডকালীন সময়ৰ আগত কোৱা কথা কোভিডকালীন সময়ত কোৱা কথা আৰু কোভিডকালীন সময়ৰ পাছত কোৱা কথা এই কথাবোৰৰ মাজত এটা সামঞ্জস্য ৰাখি পেলাইহে আমি আগবাঢ়িব লাগিব আৰু বাস্তৱ কি বাস্তৱ হ'ল যে অসমতো বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু কেন্দ্ৰতো বিজেপি নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰ গতিকে দুইখন চৰকাৰ থকা সময়ত আমি জাতিৰ যিবোৰ সমস্যা জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ যিবোৰ সমস্যা সেইবোৰ সমাধানৰ কাৰণে যথেষ্ট উদ্যোগ লৈছে পদক্ষেপ লৈছে আৰু সেইকাৰণে আমি ভাবোঁ যে তাৰে অংশীদাৰ হৈ আমি যিবোৰ কথা কৈছিলোঁ যিখিনি কথা হৈ গ'ল যিখিনি হোৱা নাই সেইখিনি কিদৰে আগবঢ়াই লৈ যাব পাৰি তাৰ এই মঞ্চত নিশ্চয় সেইবোৰ কথা উত্থাপন কৰিম এই আহিলে সেই সংগঠনত থকা এতিয়া বহু সদস্যই আপোনাক সমালোচনা কৰিছে আপোনাক গাদ্দাৰ বুলি কৈছে নহয় সদৌ অসম ছাত্ৰ সন্থাই যি কয় মই সেই পদধূলি ল'বৰ কাৰণে মই সদায় বাধ্য থাকিম কাৰণ যিটো সংগঠন মই মোৰ মাতৃ সংগঠন তেওঁলোকে মই সম্পৰ্কত যিকোনো কথাই ক'ব পাৰে মোৰ আপুনি তেওঁলোকে সমালোচনা কৰিব পাৰিব গতিকে মই তাৰ উৰ্ধত নহয় সদৌ অসম ছাত্ৰ সন্থাৰ পদধূলি লৈ বা সদৌ অসম ছাত্ৰ সন্থাৰ থাকিয়ে দেশপ্ৰেম জাতিপ্ৰেম শিকিছোঁ গতিকে সেই সংগঠনটোৰ তৰফৰ পৰা যিয়ে কয় তাকে মই নিৰ্মালী বুলি গ্ৰহণ কৰিম লৈ আপোনালোকৰ বৰ্তমানৰ আজিৰ তাৰিখৰ স্থিতি কি হ'ব মহামান্য ন্যায়ালয়ত গোচৰ চলি আছে গতিকে ন্যায়ালয়ে যি ৰায় দিব কাৰণ ন্যায়ালয়ৰ ৰায় আমি প্ৰত্যেকে মানিব লাগিব গতিকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে ন্যায়ালয়ত গোচৰটো চলি আছে গতিকে সেই গোচৰ যিটো ৰায় দিয়ে অসমৰ মানুহে আমি চবেই মানিব লাগিব ভাৰতবৰ্ষৰ মানুহে আমি মানিব লাগিব কৈছে যে আপোনালোকে আন্দোলনৰ নামত বহু যুৱকক আপোনালোকে কাম ক্ষতি কৰালে তেওঁলোকক বিপদৰ মুখলৈ ঠেলি দিলে লাঠিৰ কোব খোৱালে তাৰপিছত এতিয়া আপোনালোকে ৰাজনৈতিক লাভালাভ বা আপোনালোকে ৰাজপাত খোৱাৰ কাৰণে আগবাঢ়ি আহিছে তেনে কোনো কথা নাই মই ৰাজঘাট খাব অহা নাই মই এটা দলত জইন কৰিছোঁ সাধাৰণ কৰ্মী হিচাপে 1.5 বছৰ মই একো নকৰাকৈ মানে সামাজিকভাৱে সচেতন হৈ আছিলোঁ আৰু 1.5 বছৰ বা 1 বছৰ 3 মাহ মই ব্যক্তিগত জীৱন এটা অতিবাহিত কৰিছোঁ এতিয়া মই এটা দলত মই যোগদান কৰাৰ সিদ্ধান্ত লৈছোঁ গতিকে তেনেকুৱা কোনো কথাই আহিব নোৱাৰে